আমি সকলোৱে ভেড়াৰ নিচিনাকৈ অপথে গৈছিলোঁ, প্ৰতিজনে নিজ নিজ বাট লৈছিলোঁ, আৰু জিহুৱাই আমাৰ সকলোৰে অপৰাধৰ ভাৰ তেওঁৰ ওপৰত দিলে। যিচুৰ তেজে মোৰ পাপ ধুলে, যিচুৰ তেজে মোক কিনিলে, যিচুৰ তেজে মোৰ পাপ ধুলে, যিচুৰ তেজে মোক কিনিলে। ই যে অমূল্য তেজ, ক্ৰুচৰ পৰা বৈ আছে, কি যে অমূল্য তেজ, ক্ৰুচৰ পৰা বৈ আছে। হাতৰ পৰা ভৰিৰ পৰা কোষৰ পৰা বৈ আছে, হাতৰ পৰা ভৰিৰ পৰা কোষৰ পৰা বৈ আছে। কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনে তেওঁত বিশ্বাস কৰে নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। যিচুৰ তেজে মোৰ পাপ ধুলে, যিচুৰ তেজে মোক কিনিলে, যিচুৰ তেজে মোৰ পাপ ধুলে, যিচুৰ তেজে মোক কিনিলে। যিচুৰ তেজেৰে পাওঁ মই শান্তি, যিচুৰ তেজেৰে পাওঁ মই মুক্তি, যিচুৰ তেজেৰে পাওঁ মই শান্তি, যিচুৰ তেজেৰে পাওঁ মই মুক্তি। হাতত গজাল, ভৰিত গজাল, মূৰত কাঁইটৰ কিৰীটি, হাতত গজাল, ভৰিত গজাল, মূৰত কাঁইটৰ কিৰীটি। নিশ্চয় তেওঁ আমাৰ যাতনাবোৰ ল'লে, আমাৰ ৰোগৰ ভাৰ বলে। তথাপি আমি হ'লে তেওঁক আঘাতিত, ঈশ্বৰৰ দ্বাৰা প্ৰহাৰিত আৰু দুখিত যেন জ্ঞান কৰি, কিন্তু আমাৰ অধৰ্মবোৰৰ নিমিত্তে তেওঁক সোঁচা হ'ল, আমাৰ অপৰাধবোৰৰ নিমিত্তে গুৰি কৰা হ'ল। আমাৰ শান্তিজনক শাস্তি তেওঁৰ ওপৰত পৰিল, আৰু তেওঁৰ গাৰ সাজ বহা কোবৰ দ্বাৰাই আমি সুস্থ হ'লোঁ। যিচুৰ তেজে মোৰ পাপ ধুলে, যিচুৰ তেজে মোক কিনিলে, যিচুৰ তেজে মোৰ পাপ ধুলে, যিচুৰ তেজে মোক কিনিলে।
পৰা বৈ আছে হাতৰ পৰা ভৰিৰ পৰা কোষৰ পৰা বৈ আছে যিচুৰ তেজে মোৰ পাপ ধুলে যিচুৰ তেজে